ভাগৰক পৰাস্ত কৰিব বিচাৰে আপোনাৰ শক্তিৰ ওপৰত প্ৰভাৱ পেলোৱা লুকাই থকা আইৰণৰ সংকট। আপোনালোকে লৈ আহিছোঁ আইৰণৰ গুৰুত্বপূৰ্ণ 5টা পইণ্ট। এইকেইটা হ'ল অক্সিজেন পৰিবহণ। আইৰণ হৈছে হিমোগ্লোবিনৰ এক গুৰুত্বপূৰ্ণ উপাদান, যি ৰক্ত কণিকাত থকা প্ৰটিন যিয়ে আপোনাৰ সমগ্ৰ শৰীৰত অক্সিজেন পৰিবহণ কৰে। পৰ্যাপ্ত পৰিমাণৰ আইৰণ নাথাকিলে আপোনাৰ অংগ আৰু কলাবোৰ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপাব পাৰে, যাৰ ফলত ভাগৰুৱা আৰু দুৰ্বল হ'ব পাৰে। নম্বৰ 2, শক্তিৰ উৎপাদন। আপোনাৰ কোষৰ প্ৰাথমিক শক্তি মুদ্ৰাৰ এডিচিন ট্ৰাইফচফেট উৎপাদনৰ আইৰণে মূল ভূমিকা পালন কৰে, যাৰ ফলত আপোনাৰ নিষ্কাশন আৰু আলস অনুভৱ কৰিব পাৰে। নম্বৰ 3, ৰোগ প্ৰতিৰোধ ক্ষমতাত সহায়। শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে আইৰণ অতি প্ৰয়োজনীয়। ই ৰোগ প্ৰতিৰোধ ক্ষমতা কোষৰ সঠিক কাৰ্যকলাপ অৰিহণা যোগায়। আপোনাৰ শৰীৰক সংক্ৰমণ আৰু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। আইৰণৰ মাত্ৰা কম হ'লে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'ব পাৰে। নম্বৰ 4, জ্ঞানমূলক কাৰ্য। মগজুলৈ অনুকূল কাৰ্যৰ বাবে আইৰণ প্ৰয়োজন। ই নিউৰোট্ৰান্সমিটাৰ সংশ্লেষণৰ লগত জড়িত আৰু মগজুলৈ অক্সিজেন সঠিক যোগানত নিশ্চিত কৰে। ইয়াৰ অভাৱত স্মৃতিশক্তি হ্ৰাস হ'ব পাৰে আৰু জ্ঞানমূলক কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে। নম্বৰ 5, শাৰীৰিক প্ৰদৰ্শন। আইৰণ হৈছে মায়োগ্লোবিনৰ এটা মূল উপাদান, যিয়ে পেশীক অক্সিজেন জমা আৰু ব্যৱহাৰ কৰাত সহায় কৰে। আইৰণৰ অভাৱৰ ফলত সহনশীলতা হ্ৰাস পাব পাৰে আৰু সামগ্ৰিকভাৱে কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে।